তাইছে কো এই বাসি গলো লাস্ট ক্লাস করতে সামনে নামি আহিছো কপি আহিছে গুটে মানুহ গালে মন আছে তুমি কি কৰিব লাগিব পুৰা একদম পাগল হৈ গল কোবালে আছে খালি মানে আমাৰ টাইম মেছেজ কৰি দিছে এই কৰি এই বন্ধুতে উঠো নহয় মই দিয়াই নাথাকো আমাৰ এই কৰি ৰাইফানটো বহুত ভাল আৰু কি সাইনাৰ যে আচ্ছা তারপর সেভ এটা আছে একটু সেফটি নাই নিয়ে দিতে লাগে ফটো হো গলা লাগে কেনে কই ভাবকে পড়িয়ে যাবে এই হিপ হপ আছে না এখন বলতে চাই এটা মোগা লাগে রে দেখি মনে লাগে আলাদা ঠিক তাতে দেখো ওই আৰম্ভ কৰিছোঁ দেই চাই ল 3.1 এক্সাৰচাইজ নহয় আৰু প্ৰথম কথা 3.1 নকৰোঁৱে শুনি ল'বি দেই নহয় প্ৰথমতে নহওক নাহেও আৰু মই কৰাম পাছত কৰাম পাছৰখিনি এক্সাৰচাইজ 3.2ৰ পৰা গোটেইখিনি নহয় 3.1ৰ পৰাই আহিব মই জাষ্ট এতিয়া 3.1 নকৰাও কাৰণ আছে পাছত কৰাম গোটেইখিনি কৰাৰ পাছত 3.1 লাগিব অ শুনিবি দেই থিয়ৰিখিনি লিখি লৈছোঁ শুনি প্ৰথমতে বুজিবি দুটা চলকত মানে কি বুজ দুটা চলকত বুলি ক'লে দুটা চলক একজেক্টলি কেতিয়াবা এক্স আৰু ৱাই বুলি কয় বা কেতিয়াবা এম আৰু এনত লিখে কেতিয়াবা ইউ আৰু ভিত লিখে কেতিয়াবা এছ আৰু টিত লিখে এনেকৈ দুটা সমীকৰণ দুটা চলক লিখে কাৰণে দুটা চলকত নাম দিছে ৰৈখিক মানে কি আছিল মনত আছেনে ৰৈখিক মানে ঘাত বুলি ক'ব পাৰ বা মাত্ৰা এক মাত্ৰা 1 ফৰ এক্সাম্পল 2x + 3y পাৱাৰটো 1 1 নহয় জানো সেইকাৰণে ৰৈখিক বুলি কয় অ'কে ৰৈখিক মানে আকৌ আন এটা মিনিং এটাও আছে সেইটো হৈছে সৰল ৰেখা কি ৰেখা বুজায় সৰল ৰেখা ৰৈখিক মানে মাত্ৰা এক এনেকুৱা x ওপৰত 1 y ওপৰত 1 আৰু ৰৈখিক মানে বুজায় এটা সৰল ৰেখা সমীকৰণৰ জোৰ মানটো জানোৱে আমি কেইটা দুটা সমীকৰণ দিব দুটা ৰৈখিক সমীকৰণ এটা শুনি ল দুটা ৰৈখিক সমীকৰণ ৰৈখিক মানে কি বুজায় সৰল ৰেখা তো দুটা ৰৈখিক সমীকৰণ মানে কি বুজাব দুডাল আমি এটা এই দুডাল সৰল ৰেখাৰ বিষয়ে পঢ়িব লাগিব লিখি লওক কৈছোঁ ডট দিছোঁ আৰু বেলেগো থাকিব পাৰে দেই আদি
মায়ে ভয় খাই গ'ল সেইটো মই যেতিয়া শুনিছিলোঁ কি বুলি মন্ত্ৰ পিৰিছেনি আকৌ কাণ কাটি গ'ল আঠটা 20 Oh. অসীম অসংখ্যা নহয় অসংখ্য কাইণ্ড অফ বুজিবলগীয়া বস্তু এটা বুজাই আছোঁ বুজিলোচোন
তাৰ মাজতে যে এবাৰে লিখিব আহিছিল যে সেইটোৱে আছিলে নেকি কৈছা? মানে এবাৰে লিখিব আহিছিল যে ঘপককে উল্টাটো নহয়
ঐ শুনিবি দেই শুনি ল এতিয়া চা 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 ইকেল লাগে ইকেল ল আছে চালো খাব পাৰিব নি মোৰ বস্তুবোৰ লৈ লৈ যায় হতক মানে বাকীকেইটাখন খেদাই খালে প্ৰথম বাকী আছে একদম ভালেই বেয়া নহয় কি খালি এই অঁ
অ' ইয়াৰ পৰা কোৱা নাই স্কুলৰ পৰা কৈছোঁ ইয়াৰ পৰাহে কৈছো অ' এইবাৰ লোৱাই নাই আৰু মই এইবাৰ বহুত কম টিউশ্যন লৈছোঁ অহা বছৰত ক্লাছেই নলওঁ নাই ল'ব মই আকৌ ফেইল কৰিম তাতে চাইন্সত ল'ম চাই আপোনাৰ ভৰসা নহ'লে মই আৰ্টছতে ল'ম চায়েন্সত আগতে কৈছোঁ দেই বহুত প্ৰেছাৰ আছে কিন্তু দেই যাৰ নহয় ল'ব লাগিব চায়েন্সত ল'লে তই মই এগ্ৰিকালচাৰ দিব ল'লে চাইন্সতে ল'ব লাগিব এগ্ৰিকালচাৰ ল'লে বেলেগ কথা এগ্ৰিকালচাৰ কাৰণেতো পাৰ্চেণ্টেজ ভাল লাগিব শুন ল কথা এটা হেৰি শুনিবি দেই প্ৰথম কথা হৈছে আমি ইয়াত দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ মানে দুডাল সৰলৰেখা শূন্য চাইডৰ পিনে চাইড চা পৰিচিন্ন চা চিৰংগী চা সেইটো বাৰু আঁকিলি নাআকিলি ইমান ইম্পৰ্টেণ্ট নহয় তথাপি আঁকি থওঁ আৰু শুনি ল যে এই চেপ্টাৰটোত দুডাল সৰলৰেখাৰ কথা কৈছে কেইডাল সৰলৰেখাৰ কথা কৈছে দুডাল কৈছিনা শুনিছ চেপ্টাৰটোত দুডাল ৰেখাৰ কথা কৈছে কিন্তু মই ইয়াত কেইডাল সৰলৰেখা লৈছোঁ এটা ৰৈখিক সমীকৰণৰ সমাধান এটা ৰৈখিক সমীকৰণৰ সমাধান বুলিলে সেই ৰৈখিক সমীকৰণে বুজোৱা সৰল ৰেখাডালৰ ওপৰত থকা ঢেৰ বিন্দুৰ অসংখ্য বিন্দুৰ চালাককে বুজায় মানে চোন এটা আমি সৰুতে পাই আহিছোঁ ন এডাল সৰলৰেখাৰ ওপৰত কেইটা বিন্দু থাকে এটা সৰলৰেখাৰ ওপৰত এটা বিন্দু থাকে বাট অসংখ্য বিন্দু ঘাট শুনি ল আকৌ মই কৈছোঁ কি এডাল সৰলৰেখাৰ ওপৰত কেইটা বিন্দু থাকে অসংখ্য বিন্দু দত লগ লাগি এডাল সৰলৰেখা বনে ন এতিয়া ঘটনাটো হ'ল স্থানাংক জ্যামিতি যে আমি আকৌ স্থানাংক জ্যামিতিৰ যে কি বুলি কয় এখন কি সমতল বুলি কয় কাৰ্টীয় সমতল কাৰ্টেছিয়ান প্লেনখনৰ কাৰ্টীয় সমতলখন এক্স অক্ষ ৱাই অক্ষ যে কাটি দিয়ে ক্লাছ 9ত পাইছিলি সেইখনক কাৰ্টীয় সমতল বুলি কয় কি বুলি কয় কাৰ্টীয় সমতল এটা ঘটনা এটা হ'ল যে আমি সেই সমতলখনত যদি আমি চা এটা লাইন আঁকিবলৈ হয় এই যদি মই সমীকৰণ এটা লিখিছোঁ চা কেইটা সমীকৰণ এটা সমীকৰণ লিখিছোঁ 2x + 2x - y + 1 = 0 দুটা চলক আছে সমীকৰণ এটা সমান 0 সমীকৰণ বুলি কেনেকৈ গম পালোঁ এনেকৈ লিখা হ'লে কিন্তু বহুপদ হ'লহেঁতেন এনেকৈ লিখা হ'লে কি হ'লহেঁতেন সমীকৰণ হ'বৰ কাৰণে মই ইকুৱেল টু 0 বা ইকুৱেল টু কিবা নাম্বাৰ এটা দিবলগীয়া হয় এই সমীকৰণটোৱে এটা ৰৈখিক সমীকৰণ বা এডাল সৰলৰেখাক বুজায় যেতিয়াই তহঁতি এনেকুৱা এটা দেখিবি যে এই আগত এক্সৰ আগে ৱাইৰ আগে বা ইয়াৰ অকল নাম্বাৰটো যিকোনো ভগ্নাংশ ৰুটৰ ভিতৰত পইণ্টত যিকোনো হ'ব পাৰে কি ক'লোঁ মই এক্সৰ আগৰ সহগটো ৱাইৰ আগৰ নাম্বাৰটো কুছ ভি হৈ सकता ঠিক আছে প্ৰশ্নটো শুনি গৈছ এক্সৰ আগৰ সংখ্যাটো ৱাইৰ আগৰ সংখ্যাটো বা এই সংখ্যাটো যিকোনো হ'ব পাৰে ৰুটৰ ভিতৰত পইণ্ট ভগ্নাংশ মাইনাছত কিবা যিকোনো কিন্তু সি বুজাব এডাল সৰলৰেখাই যেতিয়াই এক্স ৱাই দেখিলি কেইডাল সৰলৰেখা বুজাব তিনিটা এক্স ৱাই জেডো থাকিব পাৰে খালি তহঁতৰ এতিয়া নাই সেইটো তহঁতৰ হেৰিত আছে 11ত চায়েন্সত পায় 11 বা 12ত পায়গৈ তো ঘটনাটো হ'ল যে দুটা চলক আছে এটা এডাল সৰলৰেখা বুজাইছে আমি জানো এডাল সৰলৰেখাত অসীম বিন্দু থাকে এই বিন্দুসমূহৰ স্থানাংক মানে যোৱা বছৰ পাইছিলোঁ এক্স আৰু ৱাইৰ ভেলু এক্সত কিমান গ'লোঁ ৱাইত কিমান গ'লোঁ সেই বিন্দুবোৰৰ প্ৰত্যেকটো বিন্দুৰে চাপ যদি মই স্থানাংক জ্যামিতিৰ এক্স আৰু ৱাই অক্ষ আঁকি লওঁ এই যে বিন্দুবোৰ দেখিছ এই বিন্দুবোৰটো এক্সত কিমান গ'লোঁ ৱাইত কিমান গ'লোঁ সেইটোৱে চাই পেলাই লিখোঁ ন তো প্ৰত্যেকডাল ৰেখাতে যদি ঢেৰ বিন্দু থাকে সেই বিন্দুবোৰতো নিজৰ এক্স ৱাই ভেলু থাকিব কাৰণ সৰলৰেখাডাল কাৰ ওপৰত নিৰ্ভৰ কৰি আছে এক্স আৰু ৱাইৰ ওপৰত হয়নে এতিয়া চা এই বিন্দুসমূহৰ স্থানাংকই হ'ব এই সমীকৰণটো সমাধান কোনোবাই যদি কয় যে মই তোমাক এটা ৰৈখিক সমীকৰণ দিছোঁ তাৰ সমাধান বুলিলে কি বুজা আমি ক'ম যে ৰৈখিক সমীকৰণটা এডাল কি বুজায় সেই সৰলৰেখাটোত অসংখ্য সেই বিন্দুবোৰৰ প্ৰত্যেকটো বিন্দুৰ স্থানাংকই হৈছে আমাৰ এই ৰৈখিক সমীকৰণৰ সমাধান কি বুলি ক'ব সমাধান আৰু সেই ৰৈখিক সমীকৰণৰ সমাধান মানে কি বুজিবি এক্সৰ মানটো আৰু ৱাই মানটো এনেকৈ বেকেটত আহিব হয়নে সেই এক্সৰ মানটো ইয়াত আৰু ৱাই মানটো যদি ইয়াত বহাই দিয় এই উত্তৰটো কি ওলাবগৈ লাগিব ওলাবগৈ নাই চাচোন এবাৰ ট্ৰাই কৰি চা ওলাবগৈ নাই এক্সত 0 পাইছোঁ ৱাইত 1 পাইছোঁ ইয়াত বহাই চাচোন এক্সত মই 0 পাইছোঁ 2 পূৰণ 0 ৱাইত কিমান পাইছোঁ ৱাইত মই পাইছোঁ 1 + 1 2 0 × 0 -1 + 1 কাটি খাই যাব আনচাৰ ওলাব মিলি গ'লনে তাৰমানে এই এক্স ৱাইৰ মানবোৰে এই সমীকৰণটো সিদ্ধ বা এই সমীকৰণটোৰ বাওঁপক্ষ আৰু সোঁপক্ষ সমান বুলি দেখাই দিয়ে সিম্পল কথা
দুটা চলক বিশিষ্ট এটা ৰৈখিক সমীকৰণ বুলি ক'লে কি বুজিবি এটা সৰলৰেখা বুজিবি সেই সৰলৰেখাটোত অসীম বিন্দু থাকে সেই বিন্দুবোৰৰ স্থানাংক মানে এক্স ৱাইৰ মানবোৰকে সেই ৰেখাডালৰ সমাধান বুলি কয় আমি কাৰ কথা কৈছিলোঁ এডাল ৰেখাৰ কথা তাৰমানে চেপ্টাৰটো এডাল ৰেখাৰ কথা কোৱা নাই চেপ্টাৰটো কৈছে জোৰ দুডাল ৰেখা এতিয়া ভাবচোন দুডাল ৰেখা থাকিব কেনেকৈ পাৰে দুডাল ৰেখা এইখিনি লিখি যদি মুচি দিছোঁ দেই এনেকে থাকিব অঁ এইডালেই সৰলৰেখা সেই এই সমীকৰণটোৱে এইডাল সৰলৰেখাকে বুজাইছে তহঁতক ইণ্টাৰেষ্টিং বস্তু এটা দেখাইছোঁ ইণ্টাৰেষ্টিং পাবি নে নাজানো বাৰু চাবি দেই যদি গুগলত গৈ পেলাই গুগলত তহঁতি গৈ পেলাই গ্ৰাফ জেনেৰেটৰ বুলি মাৰ ন নিজে কৰিব দিয়ে নি নহয় ইয়াত চাবি গ্ৰাফ জেনেৰেটৰ গ্ৰাফ কেলকুলেটৰ বা ডেছমছ বুলি ওলাব ডেছমছ চিম্পল চিম্পল কৰিলে গুগলত গ্ৰাফ জেনেৰেটৰ মাৰিবি এইটো ওলাব ঠিক আছে ডেছমছ বুলি কয় ইয়াত গ'লে চাবি ইয়াত লিখিবলৈ আহে কি লিখিছোঁ 2x - y + 1 = 0 2x - y + 1 এতিয়ালৈকে বহুপদ হৈ আছে কাৰণে ই মোক কোনো আচপাচ দেখুওৱা নাই এতিয়ালৈকে কি হৈ আছে বহুপদ হৈ আছে যদি যাহাই মই = 0 লগাই দিম এই ৰচা একজেক্টলি এনেকুৱা হৈছে দেখিবলৈ 0 0,1 মাজত এই 1 চা 1 লিখা আছে এই 1 লিখা আছে দেখিছোঁ 1 আৰু এইটো চা জেক আছে আৰু এটা কথা চা আৰু এই ধৰিব পাৰিছনে 0 আৰু -1 একদম মাজত গৈছে মানে -½ 0 আৰু 1 মাজত 0 আৰু 1 মাজতো 0.5 থাকে ন 0.5 মাজত গৈছে চা খালি মাইনাছ পিন্ধি গৈছে এতিয়া এইটো বাৰু বহুত চিম্পল কথা এটা হয় মই দেখাবি মোক দেখাব খুজিছা গ্ৰাফ জেনেৰেটৰ স্যাৰ কি বনাব পাৰি সেইটো চা ইয়াত অকল সমীকৰণটো দি দিলে হয় স্যাৰ অঁ ইয়াত নিজে বহাব নোৱাৰি নি স্যাৰ 730 730 স্যাৰ নিজে বহাব নোৱাৰি নি পাৰি ইয়াত দেখোন কৰিয়ে দিয়ে হা ইয়াত দেখোন নিজে নিজে উত্তৰটো কৰি দিয়ে অঁ নিজে ভাবো নাই এনেকুৱা বনাব পাৰিছা এইবাৰ এই এপটো এইবোৰ গ্ৰাফ হয় চা চাবি দেই কি আঁতৰিলে কি আঁতৰি আছে চাবি দেই কি আঁতৰি এইটো আঁতৰাই দিলোঁ ৰংটো আঁতৰাই লওঁ এটাকে মুখ চুপ আঁতৰি গৈ আছে চা মুখখন নাইকিয়া হৈ গ'ল ওঠখন নাইকিয়া হৈ গ'ল অঁ মানে গ্ৰাফত মানে যোনে VFX বা গ্ৰাফ কৰে সেইটো কথা কৈছিলোঁ এইটো অঁ এইবোৰ চা এইবোৰ ইকুৱেশ্যন চা অঁ তাহাঁতি অকণমান জানিব লাগে ইকুৱেশ্যন জানিব লাগে এতিয়া চাবি মই আৰু এটা বস্তু দেখাওঁ চাবি দেই এতিয়া মই যদি দেখাওঁ হেৰি এইটো নকয় এইটো বেছি টেকনিকেল হৈ যায় এইটো বেছি কুৱেশ্যন হয় আৰু এটা বস্তু চাবি দেই এক্সৰ ওপৰত মই দিলোঁ 2 পাৱাৰ অঁ নহয় চৰি ভুলকৈ ৰাখিলোঁ এক্সৰ ওপৰত 2 পাৱাৰ দিলোঁ প্লাছ এটা দিলোঁ এইটো চাওঁ তহঁতে কৈছিলোঁ আগতে কৈছিলোঁ মই দ্বিঘাত সমীকৰণ দি নিচিনা হৈ যায় বুলি ৱাইৰ ওপৰত মই ঘাত দিলোঁ অঁ যোগটো লিখিবলৈ থাকি গ'ল যোগ মই ভাবিচোন x² + y² কি হ'বগৈ পাৰে ভাব যদি মই এইটো সমীকৰণ এইটো বহুপদ হৈ আছে ন সমীকৰণ এতিয়ালৈকে হোৱাগৈ নাই নহয় কি হ'ব কওঁ সদায় চিনাকি হেৰি এটা হ'ব শ্বেপ এটা হ'ব সমান চিন দিলোঁ মানে এইটো বৃত্ত সমীকৰণ হয় এইটো ক্লাছ 11ত পায় এইটো বৃত্ত সমীকৰণ বুলি কয় হা নাহিব আকৌ পইণ্ট আহিব চাগে একদম পইণ্টাৰ নিচিনা আহে কেতিয়াবা নাই এই পইণ্ট আহিছে একদম টিকলুকে এইটো চা যিমান দিওঁ আমি যদি মই এইটো 10 দি দিওঁ ইমান ডাঙৰ চাইকেল এটা বনিব যদি মই হেৰিটো বঢ়াই দিওঁ বুলি 100 এটা মাজতে বহুত ফেমাছ হৈছিলে সেইটো দেখাইছে এটা মাজতে বহুত ফেমাছ হৈছে আচ্ছা
এটা কি ল্যাপটপ এই এটা হেৰি অবি কি আছে মানে অবি কি আছে ওকে চলো তো এতিয়ালৈকে কি বুজিলো যে শুনি ল কি বুজিলো যে এটা ৰৈখিক চাহিল মন্দে এটা ৰৈখিক সমীকৰণে এডাল সৰলৰেখা বুজায় এডাল সৰলৰেখাত বহুত এশমান বিন্দু থাকে সেই প্ৰত্যেকটো বিন্দুৱে আমি যোৱা বছৰ স্থানাংক জ্যামিতিত বিন্দু বুলি ক'বলৈ গ'লে x আৰু y মান গম পাওঁ কাৰণ প্ৰত্যেকটো বিন্দু স্থানাংক জ্যামিতিত x আৰু y ৰে দেখাব পাৰি এই প্ৰত্যেকটো বিন্দুৰ x আৰু y ৰ মানকে এই এটা ৰৈখিক সমীকৰণৰ সমাধান বুলি কয় চিধাজি কথা এটা ৰৈখিক সমীকৰণ এটা ৰেখা বুজায় সেই ৰেখাটোৰ ওপৰত থকা গোটেই সবা বিন্দুৰ স্থানাংককে সেই সমীকৰণটো সমাধান বুলি কয় ঠিক আছে ওকে এতিয়া চাবি কনসেপ্টটো চেঞ্জ হৈ যায় যেটা ৰেখা কেইডাল আহে দুডাল জোৰ আহিলে কি হৈছে এটা ঘটনাটো হ'ল দুডাল ৰেখাই কি কৰিব পাৰে দুডাল ৰেখাই কি কৰিব পাৰে এক ভেৰি গুড আৰু দুটা অপশ্যন পালি সমান্তৰাল মানে কটাকটি কৰিছে নে নাই সেইটোৱে সমান্তৰাল মানে কটাকটি কৰা নাই ওকে আৰু এটা অপশ্যন আছে কি লাষ্ট অপশ্যন এটা আছে অপশ্যন এই ইউ নিচিনা হৈ যাব নহয় সৰল ৰেখা কেনেকৈ ইউ নিচিনা হ'ব বক্ৰৰেখা হৈ যাব ন আচ্ছা এনেকে হা এনেকে ক্ৰস কে সেইটোতো কটাকটি কৰা বুলি কয় ন সেইটো সৰল ৰেখা বুলি কয় আছে সমান্তৰাল ৰেখা বুলি ক'ম তাক সমান্তৰাল বুলি ক'ম তেতিয়া আৰু এটা হৈছে ইডাল সিডালৰ ওপৰত পৰি থাকিব মানে জিৰ' নহয় ইডাল সিডালৰ ওপৰত পৰি মানে চা দুডাল সৰলৰেখা দুডাল তিনি ধৰণে থাকিব পাৰে এক নম্বৰ হৈছে দুইডালে কাটাকটি কৰিব পাৰে এটা বিন্দুত দুইডালে জীৱনৰ কাটাকটি নকৰে দুইটা নিজৰ নিজৰ ৰাস্তাত সমান দূৰত্ব বনাই গৈ থাকে তিন নম্বৰ অপশ্যন হৈছে দুইটা এডাল ইডালৰ ওপৰত পৰি থাকে এটা ঘটনা নিজৰে এটা হেৰি থাকিব হয় হা নিজৰে এটা মানে হেৰি থাকিব হা অফিলিটো থাকিব তাতে এক্সেক্টলি কৈ আছোঁ ডিটেইলছত কি ফুসফুস Oh God. Okay, चलो সমীকরণ में रखा हमारा दूता লিখি যা লগৰ লগত yes উপায় নাই এই পাৰ্টটো লিখিব দৰকাৰ নাই এইটো চেপ্টাৰ নাম লিখি থোৱা আছে নালাগে নিলিখিলেও হ'ব দুটা ৰৈখিক সমীকৰণৰ সমাধান বুলিলে সেই ৰৈখিক সমীকৰণ বুজোৱা
অঁ ধৰে কেতিয়াবা ধৰে কেতিয়াবা মই ধৰি আছোঁ এই গানটো বহুত বেয়া বস্তু দেই মই কাণতে বাজে কৈছোঁ না আমি লাষ্টত আছোঁ যাম স্যার আপনি আপনার সাউন্ড ক্লাস করবেন কি রেকর্ড হ্যাঁ আপনার সাউন্ড ক্লাস ঠিক আছে নোৱাৰি 10টালৈকে আজি নাই এতিয়া আজি কেটা ক্লাস স্যার পিছবেলা আপনি ডায়লগ এটা করে আমাদের একটু আমরা ডাইরেক্ট অফারিং করে ডাইরেক্ট হেৰি কৰি অপছলে এই লাফটৰ ক্লাছৰ যাম বুলি মনত কৰিলো হা লাফটৰ ক্লাছৰ যাম মানে এই ডায়লগ হ'ল ওইটা নিউ রাইডার যাওলা নিউ রাইডার যাওলা তুমি একো দিলে সগলো মন কৰিছিলা একদম হৈছে Sorry. নিউ রাইডার যাবা না নমস্কাৰ 740 হা না বাবা টোপনি মোৰ হৈ আছে উপায় নাই মই আঢ়ৈটাত শুই 6টালৈ 15 মিনিট হৈছে Sahil to raat muni rahe to sana lage video to am lage mali ati video to moni lage na lage ni lage na kibo bangka জানে কিবো জানে সবাইকে তো দেখ লাগি দরকার কুমকুম খাইও কুমকুম খাইও কি কইছে স্যার বড় লোক এটাকে নিয়ে কেন কাম করে আনসার দিয়ে দেবেন Oh, bila solo guys, sebelum pasal eh? Oh, bila solo guys. Kenapa? Sebagai saya sedang
আমি ক্লাছত যোন তেনেকে Yes, কিয় সবাইকে কোনো নাই সবাই প্ৰেজেন্টেচন ইউজ কৰাব পাৰে তো চাবি নি আমাক এটা কাম নাই বুলি কৈছো ক্লাছত যোন দিনাখন খেল দি থাকে আমি ক'ব যাওঁ নাই নিচিনা বহি আছে এইটো নাই আপনি গাড়ী ক'ব লগা হয় ক্লাছত কাম কৰিব বহুত নাই আমি অজিত স্যার हैं सर है और ये की है पता है सर कोई सर हाथ पकड़े कि सर बोलिंग सर अपना ना गल लिखा है लेकिन लोग लग रही फिलोसफी मेन में इले era ही ऐसा ठीक है टेक्स्ट समझ गया आप पोर्टफोलियो की कौन पूछ सकते हो एक दोस्त थोड़ा सा कौन है मेरा उसी से है वो है वो मतलब एबार न्यू है ओए रॉबी ओके नाम बोला aquí logah है right to new right के को हुआ है डाउन
Mana cara ini harus sama dia. Kalau dia mau agak aman nih. Kalau nana kita ini kan saya ini apa? Saya জোৰ ক বুলি এখন আছে নহয়? সেইফালে গৈছিলো মই হেৰি হয় না ছাৰ এই মই গ্ৰীণ গ্ৰীণ যে কিবা কিবি যে ওলমি থাকে সেইফালে চাগে জলগোফলে গৈছো মই চেফন খনলে যোৱা নাই নহবা তো আমলে ইনডোর প্লেস খনলেগে তো আপনি পার্ক খনবা দেখিব মই নহয় চাচি মই লিখন একদম কাকতে যদি বুজা নিয়ে না বেছিও নহয় স্যার সেফরনৰ দামটো বেছি মানে চেফৰ নাম বেছি কোনেও নিদিয়ে তাৰ পাৰ্টে নিদিলে মই ইনে জানো নে মই মেট্ৰিকৰ ৰিজাল্ট এনেও দিবগে তাৰ মই দলজনে মই তোমাক খালো যদি মানে চাবলো মানে ফোন পালা থাকে টিউচনতে কাটে কিয়া কৰে তা ফোন লগতো মানে যে ফোন কৰাতে মানে ডক্টৰ মনতে গৈছিল মই ভাল হলে নিজে ফোন কৰি যদি দেৰি হয় এই গম পাব এই বিচৰা পাৰ্চেন্টেজ নাপালে তুমি চাবলে বলে এনেকে এটা কৰিলে তাৰপিছত নানে এটা ডিসকাশন স্কুলৰ বনাইছে এটা পাৰ্চেন্টেজ ডিউটি কৰে খাবলো লাগিলে নালাগিব নাখাওঁৱে লাগিব ডাইনছৰ আছে এখনো এখন সৰুতে মোৰ ফেভৰেট চিনেমা আছিলে কিন্তু নামো নাজানো এখন দিলে মই গোটেই ডিস্ট্ৰিক্ট শুনি পেলাওঁ এৰিবলৈ খুব লাগে আৰু হেৰি দি আছে চাইৰানে सैयारा আৰু ভাল নাই দিয়া বুলি কৈছে তাই কংগ্ৰেছুলেশ্যন ভাবি আছো গজিলা নহয় सब बुझना पड़े ना तो आपको ट्रांसलेट इसके गॉडजिला से ने जो कौन हां हेलो से पावरफुल इसलिए नहीं
গডজিলা পিছত পাৱাৰ নাই দুটাই সমান পাৱাৰফুল সেইকাৰণে দুটা কাকো এদিন কোনোবা এটা হাৰে এদিন কোনোবা এটা হাৰে এনেকুৱা কনচেপ্টটো তেনেকৈ বনাইছিল ডিপেণ্ড কৰে কোনটো কি ফ্ৰেণ্ডশ্বিপ মানে কি লাষ্টত দুইটাই হেৰি হৈ যায় ফ্ৰেণ্ডশ্বিপ নহ'লেও দুইটাই স্পেচটোক তাৰমানে ৰেচপেক্ট কৰে মই এবাৰ গৈছিলোঁ এনে উঠাবলৈ চাগে মানে পইচা ল'লে 3 নে 6 পানী খুলি দিছোঁ ঐ চাবিৰে এতিয়া নিলিখিলেও বুজি চা নিলিখিলেও যদি লিখিছ ভালে কথা নিলিখিলেও বুজি যা হা মই দিছোঁ লিখি লৈ আৰু আছে আৰু লিখাম কেইটা আছে নি কি আছে বিহু কেতিয়া শুবগে আও আজি মোক মায়ে যাবলৈ হ'লে তোমাৰ চালামে উলিয়াই বহুত মানে যায় তলামাই উলিয়াই দিব তলামাই বহাই খায় তলামাই দিব ভাল এই নন্দটো আয়াতে বেছি ভাল লাগিছে চাই কথা টুৰ্নামেণ্ট আছে মেলাত দোকান এখন দি ল'বি মেলাত দোকান এখন দি ল'বি পপকৰ্ণ পকৰি না মই যিটা পপকৰ্ণ বনাম নহয় দেৰি কিবা পেমেণ্ট নহয় হেৰি নহয় স্মক পপকৰ্ণ Hello. আছো Okay. অকল ৰিপিটে চলি মেনৰখনেই চেফ্ৰন তেনেকুৱা ন এছিয়ান আছিলে বেলেগ কিবা এটা আছিলে ঐ হোৱা নাই চাই ল ঐ ঐ চা বুজি ল লিখিব নালাগিলে বুজি যা চা শুনি ল লিখাম শূন্য লাষ্ট খতম কৰিম ছাৰ দুডাল খৰ লেখাত তিনিটা ধৰণে মানে ইটো সিটোত লাগ খাব পাৰে প্ৰথম কথা পৰস্পৰ এটা বিন্দুত কটাকটি কৰিব পাৰে মানে এনেকৈ আছে মানে কি বুজিবি বহাই দিলোঁ কাট হা পাৰে মানে ক'ৰবাত গৈ লাগিছে মুঠতে লাগিছে মানে কি কটাকটি কৰিব পাৰে কটাকটি কৰিছে মানে অদ্বিতীয় সমাধান মানে এটা বিন্দুৱে আছে য'ত কাটিছে আৰু সেই বিন্দুটোত এক্স আৰু ৱাই মান এটাই আছে আৰু বেলেগ মান এনেকুৱা বেলেগ বিন্দুৱে নাপাওঁ য'ত এই দুটা কাট খাব সেইকাৰণে কি সমাধান বুলি কয়
ইউনিক মানে অদ্বিতীয় সমাধান থাকিলে বা সমাধান থাকিলে তাক এই গোটেই বস্তুটো কি বুলি কয় সংগত ঠিক আছে আকৌ চা সমান্তৰাল ৰেখা কেতিয়াও কটাকটি নকৰে অৰ্থাৎ কোনো সমাধান নাই কেতিয়াও নালাগে মানে সমাধান নাই অৰ্থাৎ কি বুলি কয় সমাধান নাই কাৰণে অসংগত 3 নম্বৰ অপশ্যনটো হৈছে মিলি যোৱা ৰেখা ইডাল ৰেখাৰ ওপৰত সিডাল ৰেখা পৰি থাকে নেকি তো দুডাল ৰেখা ইডালে সিডালৰ লগত বা ওপৰত লাগ খাই থাকে অৰ্থাৎ চা এডাল সৰলৰেখাত কিমান বিন্দু থাকে অসংখ্য তো ইডালে সিডালৰ ওপৰত থাকে মানে কিমান বিন্দু থাকে এটা নিজৰ মাজতে ইহঁতৰ নিজে কেইটা বিন্দু লাগ খাই থাকে অসংখ্য বিন্দু লাগ খাই থাকে অৰ্থাৎ অসংখ্য সমাধান থাকে আৰু সেইকাৰণে কি বুলি ক'ম সংগত সংগত মানে সমাধান থাকিলে সংগত বুলি কয় সমাধান নাথাকিলে অসংগত বুলি কয় এই দুইটা ক্ষেত্ৰৰ সমাধান আছে কাৰণে সংগত বুলি কৈছোঁ এই সমাধান নাই কাৰণে মানে ইয়াত কিবা এটা হ'লেও ওলাই ইয়াত একোৱে নোলায় তাৰপিছত যা দুটা চলকত এক্স ৱাইত এটা ৰৈখিক সমীকৰণৰ সেইটো যোৱা বছৰ পাইছিলোঁ আমি ax + by + c = 0 a আৰু b কি বাস্তৱ সংখ্যা আৰু a আৰু b কি হৈ যাব নোৱাৰে 0 হৈ যাব নোৱাৰে বুলি কেলে কৈছোঁ বাই চান্স a বা বাই চান্স b 0 হৈ যায় এইটা বস্তু আঁতৰি যাব মানে x নাথাকিব y নাথাকিব তো দুটা চলক হৈ এটা চলকো নহ'ব চলকো নহ'ব না কোনোবা এটা কথা কৈছোঁ যদি বাই চান্স a 0 হৈ গ'ল y থাকি গ'ল তো এটা চলক হৈ যাব তো a আৰু b সেইকাৰণে 0 হ'ব নোৱাৰে এবাৰ চা আমাক এজোৰ লাগে ন একেটা বস্তুৰ পৰাটো এজোৰ বনাব লাগিব সেইকাৰণে এজোৰ বুজাবলৈ মই প্ৰথমটোত a1 b1 c1 কৰিলোঁ সেকেন্ডটোত a2 b2 c2 কৰিলোঁ আৰু লিখিছোঁ যে a1 b1 c1 a2 b2 c2 কোনো 0 হ'ব নোৱাৰে আৰু c1 c2 ইনে লিখিলোঁ মই c1 c2 0 হ'ব পাৰিব দেই শুনিবি আৰু a1 a2 b1 b2 c1 c2 গোটেইবোৰ বাস্তৱ সংখ্যা আৰু এই দুই সমীকৰণে দুডাল সৰলৰেখা মানে এই তিনিটা কথা বুজাব এই সমীকৰণ দুটাৰ পৰা হয় কাটিছে নে সমান্তৰাল নে ইডাল সিডালৰ ওপৰত পৰি আছে সেইটো চেক কৰিব লাগে ঠিক আছে কালি চালে সেইখিনি কৰিম দিয়া ওই शकला হৈ গ'লে आता আচ্ছা